মই কেতিয়াও কোৱা নাই এইটো কথা মানুহৰ আগত। জুবিন দাই কৈছিলে যে তই কিন্তু আহোম গান গাই খাব নোৱাৰিবি। পকাও চাউলুং চুকাফা মাকা মুংদুন সুনখামো। আৰু আহোমসকলে কেতিয়াও পুনৰ জন্ম বিশ্বাস নকৰে। উৎসৱ বুলি ক'লেই মূলতে আমাৰ মেডাম মেফিৰ কথাটো মনলৈ আহে। দাম মানে মৃতক আৰু ফি মানে দেৱতা। গতিকে ঘৰত যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া আমি দামফি অনুষ্ঠান পাতোঁ। চকলং প্ৰথাটো প্ৰথমতে সেই লেংডন আৰু নাংহোংফাৰ মাজত হৈছিলে বুলি আমি পাইছোঁ, বিজ্ঞসকলে কয়। আৰু চকলংটো আচলতে তাৰো এটা মানে নামটোৰ এটা সাল সলনি হৈছে যে আগতে বোলে সেই নামটো চংক্লং আছিলে। বহুতে কয় যে সাতৰাজ মাৰি একৰাজ কৰা, কিন্তু মই বিশ্বাস কৰোঁ যে সাতৰাজ সামৰি একৰাজ কৰা। এই মাৰি সামৰি এই দুটা বস্তুৰ মাজত এটা ডাঙৰ মানে ডিফাৰেঞ্চ আছে। জামটঙৰ শব্দত কঁকাল ভাঙি ভাঙি হাউলি হাউলি নাচা, সেই বৰ্ণনাটোৰ পৰা এটা বুজা যায় যে সেইটো বিহুৰ লগত বহুত সামঞ্জস্য আছে। নমস্কাৰ, বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানৰ অন্য এটি পডকাষ্টলৈ আপোনালোকক আন্তৰিক স্বাগতম। আজি আমি কথা পাতিম অসমৰ ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ অধ্যায় টাই আহোম সমাজৰ বিষয়ে। 1228 খ্ৰীষ্টাব্দত চাউলুং চুকাফাৰ অসম আগমনৰ পিছত আৰম্ভ হোৱা আহোম শাসনে প্ৰায় 600 বছৰ ধৰি অসমৰ ৰাজনীতি, সংস্কৃতি, সমাজ আৰু ঐক্য গঢ়ি তোলাত এক বিশেষ ভূমিকা পালন কৰিছিল। বিভিন্ন জনগোষ্ঠীক একত্ৰিত কৰি তেওঁলোকে এক সমৃদ্ধ সভ্যতাৰ ভেটি স্থাপন কৰিছিল, যাৰ প্ৰভাৱ আজিও অসমৰ পৰিচয়ত প্ৰতিফলিত হয়। আহোমসকলৰ ভাষা, লিপি আৰু সংস্কৃতিয়ে এক প্ৰাচীন ঐতিহ্য বহন কৰে। সময়ৰ পৰিক্ৰমাত বৃহত্তৰ অসমীয়া সমাজ আৰু আধ্যাত্মিক পৰম্পৰাৰ সৈতে একাত্ম হৈ গঢ় লৈ উঠা আহোম পৰম্পৰাৰ এই বৈশিষ্ট্যসমূহৰ সংৰক্ষণ আৰু অধ্যয়নৰ দিশত বহুতো গৱেষণামূলক কাৰ্যসূচী চলাই থকা হৈছে। সেই চিন্তাধাৰাৰ লগত সংগতি ৰাখি আজি আমি এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ। তেওঁ বিশেষ এই কাৰণেই কাৰণ যি সময়ত আমি সংগীতৰ যুগান্তৰৰ কথা কওঁ, যি সময়ত আমি কনচাৰ্ট অৰ্থনীতিৰ কথা কওঁ, সেই সময়ত লোকভাষা সাহিত্যৰ শিপাক খামুচি টাই ভাষাক নিজৰ কণ্ঠেৰে এক নতুন ৰূপ প্ৰদান কৰিবলৈ তেওঁ চেষ্টা কৰিছে। তেওঁ হৈছে বিশিষ্ট কণ্ঠশিল্পী তথা লোকশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই। আপোনাক পডকাষ্টলৈ স্বাগতম জনাইছোঁ। খুবটাং সকলোলৈকে আৰু তোমালোকলৈ ধন্যবাদ জনাইছোঁ। আজি এনেকুৱা এটা ধুনীয়া অনুষ্ঠানত যে তোমালোকে মোক মাতিলা, খুব ভাল লাগিছে। ধন্যবাদ। আমি অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰাক্ষণত আমি আহোম প্ৰাৰ্থনাৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰিব বিচাৰিছোঁ। আমাৰ আহোম সকলৰ এটি আদি প্ৰাৰ্থনা বুলি আমি কওঁ, আৰু টাই আহোম নামটো হৈছে যে আইচিংলাও। আমি যিহেতু উপৰি পুৰুষক সদায় স্মৰণ কৰোঁ, আমি সদায় প্ৰকৃতিক পূজা কৰোঁ, গতিকে এই প্ৰাৰ্থনাটিত প্ৰকৃতিৰ লগত আমাৰ যিসকল দেৱতা আমি বিশ্বাস কৰোঁ, প্ৰকৃতিৰ লগত ধৰক জলদেৱতা, স্বৰ্গাধিপতি বা বিভিন্ন ধৰণৰ এনেকুৱা, গতিকে তেওঁলোকক স্মৰণ কৰি প্ৰাৰ্থনাটি গোৱা হয়। মই অলপমান গাই দিছোঁ। Sing from home, far like bed far been bed, from Pura Talon, Sikia Rani Pa, Boy Mo ধন্যবাদ।
ধন্যবাদ। আপোনাৰ প্ৰাৰ্থনাটিয়ে এটি আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিছে, বিৰাট ভাল লাগিলে। এতিয়া আমি পডকাষ্টলৈ আগবাঢ়িছোঁ। প্ৰথমতে আমি আপোনাৰ জীৱনৰ বিষয়ে জানিব বিচাৰিম। আপোনাৰ শৈশৱ, শিক্ষা, সংগীতৰ যাত্ৰা আৰু আজি আপোনাৰ যিটো পৰিচয়, সংগীত শিল্পী হিচাপেই হওক বা সাংস্কৃতিক কৰ্মী হিচাপেই হওক, এই পৰিচয়টোত উপনীত হোৱাত আপোনাৰ জীৱনৰ কি কি অভিজ্ঞতাৰ অৱদান আছে বুলি আপুনি ভাবে? মই সৰুৰে পৰা আচলতে ঘৰত এটা পৰিৱেশ পাইছিলোঁ আৰু সেয়া মোৰ মা দেউতা যদিও সাংস্কৃতিক ক্ষেত্ৰৰ লগত কেতিয়াও জড়িত নাছিল, তথাপিও তেওঁলোকে সেই পৰিৱেশটো মোক সৰুৰ পৰা দিছিলে আৰু সেইকাৰণে মই আজিও মোৰ প্ৰথম গুৰু হিচাপে মা দেউতাকে ক'ম, কাৰণ তেওঁলোকে সেই পৰিৱেশটো গঢ় দিছিলে মোৰ কাৰণে বা মোৰ বাৰ কাৰণে। আমি দুজনী ছোৱালী ঘৰত, গতিকে তেনেধৰণে আচলতে সৰুৰে পৰা আমি বিভিন্ন ধৰণৰ লোকগীত, বৰগীত, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত বা জ্যোতি সংগীত, ৰাভা সংগীত, সেইসমূহেদি প্ৰথমতে আৰম্ভ কৰিছিলোঁ আৰু শৈশৱৰ পৰা গান গাওঁ, বিভিন্ন ধৰণৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰোঁ আৰু লাহে লাহে যেতিয়া অনুষ্ঠানবিলাকত গৈ পেলাই কিবা এটা স্থান পাবলৈ সক্ষম হওঁ আৰু মাহঁতেও ভাবিলে যে তাই চাগে পাৰিব আৰু তাৰপিছত ভালকৈ আৰু উচ্চ মানে আমাৰ সংগীতৰ শিক্ষাৰ কাৰণে তেওঁলোকে মোক যেতিয়াই মই বিচাৰোঁ, যি বিচাৰোঁ আচলতে তেওঁলোকে চব গোটেইখিনি দিয়ে মোক। কেতিয়াও আজিলৈকে মোৰ ঘৰৰ পৰা এনেকুৱা মানে বাধা একো নাই। গতিকে আজিলৈকে মই যিমানখিনি মোৰ আনুষ্ঠানিক শিক্ষা কৰিছোঁ সেইখিনি মই সংগীতৰ ওপৰতে কৰিছোঁ আৰু সৰুতে মই বিশাৰদ কৰিলোঁ। তাৰপিছত মই আকৌ মাষ্টাৰ ডিগ্ৰীও কৰিলোঁ, সেইটোও ভকেলতে কৰিলোঁ আৰু তাৰপিছত মোৰ নিজৰো ইচ্ছা আছিল ছাউণ্ড ইঞ্জিনিয়াৰিং কৰা, সেইটোও কৰিলোঁ। গতিকে মাহঁতে সেইখিনি মা দেউতাই বাধা দিয়া নাই কেতিয়াও। আৰু তাৰ লগতে মোৰ আচলতে টাই আহোম ভাষাটোৰ প্ৰতি আচলতে যি মোৰ উৎকণ্ঠা, সেইটো আচলতে মোৰ বহুত দেৰিকৈহে আচলতে আহিছে, কাৰণ মই সেই সময়ত বিহপুৰীয়াত থাকোঁ আৰু সেই সময়ত আচলতে কেৱল শিৱসাগৰ বা ডিব্ৰুগড় বা এইটো ছাইডতহে অকণমান মানে সেই ভাষাটোৰ চৰ্চাটো আছিলে। গতিকে আমাৰ বিহপুৰীয়া, লখিমপুৰ বা এইটো ছাইডত ইমান বৰ বেছি মানে প্ৰভাৱ নাছিলে আমাৰ টাই সংস্কৃতিৰ ওপৰত, যদিও তাৰ মাজতো কিছুমান ব্যক্তি কিন্তু কাম কৰি আছিলে নীৰৱে। আৰু মই বিশ্বনাথ চাৰিআলিত আচলতে আমাৰ ককা ঘৰ, ককাৰ ঘৰলৈ যেতিয়া আহোঁ তেতিয়া ককাই আচলতে পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ লগত তেওঁ জড়িত হৈ আছিলে আৰু তেতিয়া মানে ককাই বিচাৰে যে মই গান গাওঁ, সৰুৰ পৰা জানে ককাই, আৰু ককাই বিচাৰে যে মই আহোমৰো কিবা কিবি গাওঁ। গতিকে বিশ্বনাথ চাৰিআলিত যেতিয়া মেডাম মেফি অনুষ্ঠান হয় বা কিবা হয়, ককাই ক'ৰবাৰ পৰা আনি পেলাই মোক মানে এটা এটা সৰু সৰু টুকুৰা দিয়ে গানৰ। আৰু মই তেতিয়া তেনেধৰণে আচলতে ইনস্পায়াৰ হ'লোঁ আৰু সেইটো সময়ত ককা যেতিয়া ঢুকালে তাৰপিছত মই এটা মেচিয়ৰিটিও থাকে, কাৰণ সৰুৰে পৰা মই আচলতে বুজি পোৱা নাছিলোঁ এইটো কি ভাষা হয়, বা সৰুৰে পৰা আমি যিহেতু অসমীয়া কওঁ ঘৰত। আৰু ককা ঢুকোৱাৰ পিছত মই ভাবিলোঁ যে নাই, ককাইনো কি দিছিলে সেইখিনি বস্তু মই অলপমান আৰু ভালকৈ চাওঁ। গতিকে তাৰপিছতে মোৰ প্ৰথমটো টাই সংগীত মই ৰিলিজ কৰিলোঁ, তেনেকৈ আৰম্ভ হ'ল। আপুনি যিহেতু কৈছে আপুনি টাই আহোম পৰিয়ালৰ জীয়ৰী আৰু টাই সমাজৰ সৈতে বা টাই সংস্কৃতিৰ সৈতে আপুনি বৰ্তমান ওতঃপ্ৰোতভাৱে জড়িত। টাই সমাজৰ বিষয়ে আমি অলপ আপোনাৰ পৰা জানিব বিচাৰিম, বা টাই সমাজৰ অসমৰ যি ইতিহাস বা বৰ্তমানৰ পৰিচয়, সেই পৰিচয় গঢ়ি তোলাত কি অৱদান আছে? এইটো আচলতে এটা ডাঙৰ এই গোটেইখিনি বস্তু টাই সমাজ বুলি ক'লে এটা বহুত ডাঙৰ এটা কমিউনিটি হৈ যায়। আমাৰ টাই ক্ৰাদাই বুলি এটা যি ভাষা আছে, সেই ভাষাৰ আচলতে আমি এটা পাৰ্ট বুলি ক'ব লাগিব নিজক। তাৰে বহুত ঠাল ঠেঙুলি আছে। টাইসকল এতিয়া ম্যানমাৰতো আছে, থাইলেণ্ডতো আছে আৰু বিভিন্ন ধৰণৰ জেগাত টাইসকল আছে। আৰু কিন্তু তাৰ মাজত আহোমসকল কিছু পৃথক হ'ল, সেয়া মোৰ মতে ভৌগোলিক যি কাৰণ সেইখিনিও আছে। আৰু আহোমসকলেহে অসমীয়া জাতিটোৰ লগত মিলি গৈ এটা বৃহত্তৰ অসমীয়া জাতিৰ এটা পৰিচয় দাঙি ধৰিলে। গতিকে টাইসকলৰ যি ৰীতি নীতি পৰম্পৰা আছিলে, সেয়া আমাৰ আগৰ চাওফাসকলে তেতিয়াৰ দিনতে এটা হিন্দুইজম এটা একচেপ্ট তেওঁলোকে কৰিলে বা ল'লে, আৰু তেনেধৰণে হিন্দু পৰম্পৰাসমূহ লাহে লাহে অগ্ৰাধিকাৰ দিবলৈ ধৰিলে, বা ৰাজসভাটো আমাৰ হিন্দু নীতি নিয়মেৰে গোটেইখিনি কৰিবলৈ ধৰিলে। কিন্তু তাৰ আগলৈকে আমাৰ টাই ভাষাটোৱে মানে আমাৰ আহোমসকলে ইউজ কৰিছিলে। কিন্তু
আচলতে মেইন প্ৰশ্নটো পৰা অলপ ফালৰি কাটিছোঁ নেকি তাৰপিছত আমাৰ এতিয়া তাই বুলি ক'বলৈ গ'লে আমাৰ নৰ্থ ইষ্টতে বহুতকেইটা গ্ৰুপ আছে আৰু তাই ফাকে বুলিও তাই ফাকে তাই খামিয়াং তাই আইটন তাই টুৰুং এনেদৰে তাই আহোম আৰু মণিপুৰতো ৰিচেণ্টলি তাই লাই বুলি আমাৰ এটা নতুনকৈ এটা জনগোষ্ঠী এটা আহিছে গতিকে এই সকলোৰে কিন্তু বহুতখিনি এছিমিলেশ্যন হৈছে আমাৰ যে ভৌগোলিক কাৰণতে হওক বা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মিলি তেওঁলোকৰ ভাষা আৰু তেহেঁতৰ ৰীতি নীতিৰ ওপৰত এটা ডাঙৰ প্ৰভাৱ পৰিছে আৰু সেইটো আচলতে স্বাভাৱিক কথা যে যেতিয়া মানুহ এজন ধৰা বুদ্ধিষ্ট এটা কমিউনিটিত থাকিব তেওঁলোকে বুদ্ধ ধৰ্মটো নিশ্চয়কৈ আঁকোৱালি ল'ব হিন্দু ধৰ্মৰ মাজত থাকিলে হিন্দু ধৰ্মৰো কিছু ৰীতি নীতিৰ প্ৰভাৱ পৰিব এইবোৰ আমাৰ অসমীয়া ভাষাটো পৰিছে বা অসমীয়া সংস্কৃতিটো পৰিছে আধ্যাত্মিক পৰম্পৰাটোৰ সৈতে মিলি যায় আৰু তেনেধৰণে আমাৰ বহুতখিনি চেঞ্জেছ আহিছে আৰু বিশেষকৈ আমাৰ আহোম সমাজত হোৱা চেঞ্জটো হৈছে যে ভাষাৰ ক্ষেত্ৰত কাৰণ ভাষাটো আমি যেতিয়া অসমীয়া কওঁতে আমাৰ টাই ভাষাটো আচলতে সুৰীয়া এটা টোনেল লেংগুৱেজ আৰু সেইটো লাহে লাহে নাইকিয়া হৈ গৈছে আৰু সেইখিনি পুনৰুদ্ধাৰৰ কাম এতিয়া চলি আছে আৰু আমি চেষ্টা কৰি আছোঁ যাতে লোকসংগীতসমূহো আমি তেনেদৰে পুনৰুদ্ধাৰ কৰিব পাৰোঁ সেয়া আপুনি যেতিয়া আপোনাৰ শৈক্ষিক জীৱনৰ কথা ক'লে আপুনি ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কথা উল্লেখ কৰিছে যিহেতু আপুনি ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰিছে তাৰে লগত সংগতি ৰাখি আপুনি বহুতো বেলেগ ধৰণৰ পেচা বাছি ল'ব পাৰিলেহেঁতেন নিজৰ জীৱনৰ বাবে কিন্তু টাই ভাষাৰ সংগীতৰ যি চৰ্চা টাই ভাষাৰ সংগীত উপস্থাপন কৰাৰ আপোনাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তত উপনীত হ'বলৈ আপোনাৰ জীৱনত আপুনি এনেকুৱা কি প্ৰেৰণা পাইছিল যে আপোনাক অনুপ্ৰাণিত কৰিলে ছাউণ্ড ইঞ্জিনিয়াৰিং কৰাৰ পিছত ছাউণ্ড ইঞ্জিনিয়াৰিং কৰাটো আচলতে মোৰ সৰুৰে পৰা খুব মন আছিলে যে নিজে গান গাম নিজে ৰেকৰ্ডিং কৰিম সেইখিনি খুব মন আছিলে কিন্তু মই যেতিয়া DBHRGFTI আমাৰ ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যনৰ পৰা কৰিছিলোঁ আৰু তাতে মই আচলতে এটা বহুল এটা ৰূপত মই কথাখিনি জানিব পালোঁ চিনেমাৰ বিষয়ে বেছিকৈ জানিবলৈ পালোঁ আৰু তাৰপিছত মই মুম্বাইলৈ গুচি গৈছিলোঁ কিন্তু মোৰ ক'ৰবাত নহয় ক'ৰবাত সেই 2015 চনত মই মোৰ অৰিজিনেল ছংটো ৰিলিজ কৰিছিলোঁ টাই আহোম ভাষাত আৰু সেয়া জুবিন দাৰ লগত মোৰ প্ৰথমটো গীত আছিল আৰু সেই গীতটোতে মই যথেষ্ট মানুহৰ মৰম পাইছিলোঁ আৰু সেই মৰমটো লগতে এই ভাষাটোৰ প্ৰতি নাজানো এইটো তেজতে আছিলে চাগে ভাষাটোৰ প্ৰতি এটা টান আছিলে নিজৰ আৰু ভাবিছিলোঁ যে আমাৰ গীতসমূহনো কিয় আমি বিচাৰিলে নাপাওঁ ইউটিউবত বিচাৰিলে নাপাওঁ বা বেলেগ অডিঅ' প্লেটফৰ্মত আমি বিচাৰিলে নাপাওঁ গতিকে নিজৰ ভাষাটো যদি ইমান পিছ পৰি আছে আমি সেইটোৰ ওপৰত কাম কৰিব লাগে গতিকে সেই টানটোৱে মই মুম্বাইৰ পৰা আকৌ মই অসমলৈ গুচি আহিলোঁ আৰু অসমলৈ আহি বিভিন্ন ধৰণৰ গাঁৱে ভূঞে ঘূৰি বিভিন্ন লোকসংগীতসমূহ কালেক্ট কৰিলোঁ আৰু সেইসমূহ বাণীবদ্ধ কৰাৰ চিন্তা কৰিলোঁ আমাৰ এটা জ্যোতিমালা টাই ফ'ক্স বুলি মোৰ এটা বেণ্ডো মই ফৰ্ম কৰিলোঁ আৰু সেইটো বেণ্ডে গৈ পেলাই আমি অসমৰ বিভিন্ন জেগাত বা বাহিৰতো অসমৰ বাহিৰত ভাৰতৰ বাহিৰতো বিভিন্ন জেগাত কাম কৰিলোঁ তেনেকৈ আচলতে ইণ্টাৰেষ্টটো মানে সেইটো তেজতে আহিছে নাজানো সেইটো মোৰ এটা বেলেগ এটা টান আছে আৰু মই সদায় এটা কথা বিশ্বাস কৰোঁ যে সদায় কোনোবাই নকৰা কাম এটা কৰিব লাগে কাৰণ যিহেতু অসমীয়া ভাষাৰ ওপৰত কাম কৰা মানুহ বহুত বেছি আছে আৰু বিভিন্ন হিন্দী অসমীয়া ইংৰাজী বহুত মানুহে কৰি থাকিব আৰু মই নাভাবোঁ যে এইটো সময়ত মানে এটা অসমীয়া ভাষাৰ ওপৰত কাম কৰা মানুহৰ অভাৱ আছে বুলি মই এতিয়া অনুভৱ কৰা নাই যদি অনুভৱ কৰোঁ নিশ্চয় অসমীয়া ভাষাৰ ওপৰতো কাম কৰিম অসমীয়া গীতৰ ওপৰতো কাম কৰিম কিন্তু বৰ্তমান ভাবোঁ যে আমাৰ সংস্কৃতিসমূহ বহুত পিছ পৰি আছে হয় আচলতে আমাৰ সকলোৰে জীৱনত তেনেকুৱা হয় চাগে ঘপককৈ এটা ইনাৰ ভইচ বুলি আমি যিটো কওঁ আমাৰ ঘপককৈ এটা উপলব্ধি হয় যে আমি হয়তো চাগে এইটো দিশত যোৱাটো উচিত তেনেকুৱা আপোনাৰ লগতো নিশ্চয় হৈছে আৰু মোৰ সকলোতকৈ ডাঙৰ বিলিভটো হৈছে যে মানুহ আহে পৃথিৱীলৈ আৰু মানুহ গুচি যায় কিন্তু তেওঁলোকৰ কামখিনি থাকি যায় সদায় আজি যদি কোনেও বুজি নোপোৱা কাম এটা তুমি কৰি আছা 10 বছৰ পিছতো সেইটো মানুহে বুজি পাব আঁকোৱালি ল'ব আৰু সেইটোহে আচলতে মেইন কথা মোৰ কাৰণে মই জীৱনটো সেনেকৈ চাওঁ যে আজি মই কৰি থকা কাম এটাই 10 বছৰ পিছত 20 বছৰ পিছত যদি কিবা এটা চিন ৰাখি থৈ যাব পাৰে সেইটো মোৰ কাৰণে জীৱনৰ সাৰ্থকতা বিৰাট ভাল লগা কথা এটা ক'লে আপুনি আৰু ময়ো বিশ্বাস কৰোঁ আচলতে আমি সকলোৱে পৃথিৱীলৈ কিবা এটা উদ্দেশ্য লৈ আহোঁ আৰু সেই উদ্দেশ্যটো আচলতে বহুতে মানে
বিচাৰিয়ে নাপায় যে এইটোৱে চাগে মোৰ উদ্দেশ্য আপুনি বিচাৰি পালে খুব সোনকালে উদ্দেশ্যটো বিচাৰি পালোঁ লগতে মই মানে এটা চিৰস্থায়ী কাম সদায় মই কৰিব বিচাৰোঁ আৰু এতিয়া আপুনি যিকোনো এটা গীত শুনাৰ পিছত আপুনি অলপ সময়ৰ কাৰণে গীতটো উপভোগ কৰিলে তাৰপিছত অলপ সময়ৰ পিছত পাহৰিও গ'ল গতিকে মই তেনেকুৱা এটা কাম কৰিব নিবিচাৰোঁ যিটো মানুহে খন্তেকৰ কাৰণে মানুহক আমোদ যিটো দিব আমি পাৰে ট্ৰেণ্ড বুলি খুব কওঁ ন আজিকালি হয়। যে ট্ৰেণ্ডত থাকে আকৌ ট্ৰেণ্ডৰ সেইটো পৰা কিন্তু গুচিও প্ৰয়োজন যায় আছে মানুহৰ আছে, মনোৰঞ্জনৰ ক্ষেত্ৰত আছে। সেইটোও প্ৰয়োজন আছে কিন্তু সকলোৰে জীৱনৰ প্ৰতি আৰু নিজৰ কামৰ প্ৰতি পাৰ্চপেক্টিভটো বেলেগ বেলেগ থাকে গতিকে মই ভাবিছোঁ ভগৱানে মোক বেলেগ এটা উদ্দেশ্যলৈ পঠিয়াইছে আৰু হয়। সেইটোৰ ওপৰত মই কাম কৰা উচিত আপুনি যিহেতু টাই ভাষাৰ কথাই কৈ আছে টাই ভাষা বহুতে আপুনিয়ে কৈছে যে ভাষাটোক লৈ কম কাম হৈছে আমি শুনিবলৈ পোৱা মতে টাই ভাষা বা টাই লিপিসমূহ বৰ্তমান বিলুপ্তিৰ পথত আৰু আপুনি কি ভাবে যে বৰ্তমান টাই ভাষাৰ অৱস্থাটো কেনেকুৱা আৰু সেই ভাষাটো সংৰক্ষণ কৰিবৰ কাৰণে কি পদক্ষেপ বৰ্তমান গ্ৰহণ কৰি থকা হৈছে আচলতে টাই ভাষাটো বিলুপ্তি বুলি ক'লে এটা ভুল কথা যাব টাই ভাষাটো গোটেই বিশ্বতে বহুত সুন্দৰকৈ চলি আছে বা টাই শান বুলি আমি যিটো ভাষা কওঁ মানে বাহিৰত যিটো চলি আছে গতিকে তেওঁলোকৰ বহুতখিনি আপগ্ৰেডেড তেওঁলোকে এটা ছিষ্টেমেটিকলি গৈ আছে গোটেইখিনি বস্তু কিন্তু বিশেষকৈ আমাৰ নৰ্থ ইষ্টৰ যিসকল টাই গ্ৰুপৰ মানুহ আছে তেওঁলোকৰ ভাষাটোৰ প্ৰতিহে এটা আচলতে ভাবুকি আহিছে আৰু একেবাৰে বিলুপ্তি বুলি এতিয়া ক'ব নোৱাৰি কাৰণ কিয় ৰিচেণ্টলি ইউনিকোডত আমাৰ ভাষাটোৱে স্থান পাইছে গতিকে সেইফালৰ পৰা চাব গ'লে আমি আচলতে এটা চৰ্চা ক্ৰমান্বয়ে কমি আহিছে হয় কিন্তু কথিত ৰূপটো আমাৰ যি হয় সেই কথিত ৰূপটোহে লাহে লাহে নাইকিয়া হৈ গৈছে আৰু সেইটো গোটেই মই ভাবোঁ গোটেই আমাৰ যি জনজাতীয় ভাষা আছে সকলো ভাষাৰ ক্ষেত্ৰতে হৈছে বড়ো কওক ৰাভা কওক বা কাৰ্বি কওক বা সেইদিনা মই দেখিছিলোঁ পাঞ্চনা বা আহিছিলে তো পাঞ্চনা বা ৰাভা ভাষাটোৰো বহুতকেইটা মানে তেওঁলোকৰ ঠাল হৈছে বেলেগ বেলেগ গ্ৰুপছ হৈ গৈছে তেওঁলোকৰ মানে নিজৰ মাজতে গতিকে এনেকুৱা কিছুমান আছে মানে এনেকুৱা কিছুমান প্ৰব্লেম আহি পৰে আমাৰ জাতিগত মানে ভাষাবোৰৰ ওপৰত কিন্তু আমি ভাবোঁ যে আহোম ভাষাটো মানে আৰু এটা প্ৰব্লেম আছে আহোম ভাষাটো যে আমাৰ চবতকৈ মই যে ক'লোঁ ট'নেল লেংগুৱেজ বুলি সেই ট'নেল লেংগুৱেজটো হোৱাৰ কাৰণে আমাৰ মানে মানুহে ক'ব নজনা হৈছে কাৰণ এটা আহোম শব্দৰে বহুতকেইটা মিনিং ওলায় অৰ্থ ওলায় আৰু সেইকাৰণে সেই ট'নেলিটিটো নাইকিয়া হোৱাৰ কাৰণে লাহে লাহে অৰ্থবোৰ বাহিৰৰ টাই মানুহবিলাকে চেঞ্জ হ'লে শব্দটোৰ অৰ্থটো সলনি হয় এতিয়া মই যদি তোমাক সৰু উদাহৰণ এটা দিওঁ এতিয়া লাই বুলি ক'লে বহুত হয় আৰু লাই বুলি ক'লে আকৌ বৈ যোৱাও হয় মানে বহুতকেইটা শব্দ আছে আৰু লাই বুলি এটা মাৰ্চেল আৰ্টটো আমি লাই বুলি কওঁ টাই লাই বুলি কয় গতিকে এইকেইটা শব্দ আমি যদি শুদ্ধ প্ৰনাউন্সিয়েশ্যন কৰি নকওঁ সেইকেইটা বেলেগ বেলেগ মিনিং বুজাব গতিকে এই ক্ষেত্ৰতো এটা বহুত শিকিবলগীয়া আছে আৰু এইবোৰ ভাষাবিদসকলে কৰি আছে আৰু মোৰতো যিহেতু সাংস্কৃতিক মই কৰ্মী মই তেওঁলোকৰ পৰা শিকি যিমানখিনি মই গীত কৰোঁ মই বিভিন্নজনক সোধোঁ আৰু সুধি মেলি তেনেকেই এতিয়ালৈকে কৰি আছোঁ হয় এতিয়া আমি উৎসৱৰ কথালৈ আহিম উৎসৱ বুলি ক'লেই মূলতে আমাৰ মেডাম মেফিৰ কথাটো মনলৈ আহে অথবা আমি বানফি উৎসৱৰ কথাও শুনিছোঁ আৰু আহোম সমাজত আন জনগোষ্ঠীৰ নিচিনাকৈ আহোম সমাজতো প্ৰকৃতিৰ উপাসনাৰ এক বিশেষ স্থান আছে পুফিচু দেৱতাৰ কথা আমি শুনিবলৈ পাওঁ আহোম উৎসৱসমূহ আৰু কি উৎসৱ আছে মানে কি উৎসৱ উদযাপন কৰা হয় আৰু সেই উৎসৱসমূহৰ তাৎপৰ্য সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্য কি আহোমসকলে যিহেতু মই কৈছোঁৱেই যে আহোমসকলে সদায় নেচাৰকে পূজা কৰে আমাৰ প্ৰকৃতিকে উপাসনা কৰে আৰু আহোমসকলে কেতিয়াও পুনৰ্জন্ম বিশ্বাস নকৰে যেতিয়া এজন মানুহৰ মৃত্যু হোৱাৰ পিছত আহোমসকলে ভাবে যে তেওঁ ইতিমধ্যে দেৱতাৰ শাৰীলৈ তেওঁ মানে উন্নীত হৈছে গতিকে আমি সেইটো কাৰণে দাম ফি বুলি কওঁ ফি বুলি ক'লে সদায় দেৱতা বুজায় দাম মানে মৃতক আৰু ফি মানে দেৱতা গতিকে ঘৰত যেতিয়া এজন ব্যক্তিৰ মৃত্যু হয় তেতিয়া আমি দামফি অনুষ্ঠান পাতোঁ আৰু সেই একেটা অনুষ্ঠানেই মেডাম মেফি বুলি কওঁ মেডাম মেফি বুলি ক'লে আচলতে এটা সামাজিক এটা অনুষ্ঠান হৈ পৰে আৰু বৃহৎ আকাৰৰ হৈ পৰে দামফি যেনেকৈ আমি ঘৰুৱা অনুষ্ঠান হিচাপে পাতোঁ মেডাম মেফিও আচলতে মৃতকৰে অনুষ্ঠান আৰু সেই অনুষ্ঠানটি আচলতে যেতিয়া ৰাজকীয়ভাৱে পতা যায় বা বিভিন্ন আমাৰ যিসকল চাফা আছে তেওঁলোকক স্মৰণ কৰোঁ বিভিন্ন আমাৰ পূৰ্বপুৰুষক স্মৰণ কৰোঁ পূৰ্বপুৰুষ মানে এতিয়া ঘৰৰো আমাৰ মা দেউতা ঢুকালে বা
আমাৰ ককা আইতা ঢুকালে তেওঁলোকো পূৰ্বপুৰুষে হয় কিন্তু মেডাম মেফি অনুষ্ঠানটোত আচলতে চাওলুং চুকাফাকো তৰ্পণ কৰা হয় বা আমাৰ আই লেংডন দেৱতা সকলোকে আচলতে তৰ্পণ কৰা হয় জাচিংফা গতিকে এইটো এটা সামাজিক অনুষ্ঠান মেডাম মেফিটো সেইটো এটা উৎসৱ আমাৰ বাবে আৰু তাৰ উপৰিও আমাৰ বহুতো আছে আজিকালি এতিয়া ফুৰালুং আমি অনুষ্ঠান এটা কৰোঁ ফুৰালুংটো আমাৰ চুমদেউৰ প্ৰতি এটা মানে শ্ৰদ্ধা জনাই পেলাই কৰা হয় আৰু তাতে ফুৰালুঙত আচলতে আমি জেনেৰেলি আমি কি কৰোঁ সদায় গাহৰিটো আমাৰ এটা সকলো অনুষ্ঠানতে গাহৰি আমি তৰ্পণ কৰা যায় আৰু কুকুৰা দিয়া যায় বা কুকুৰা কণী দিয়া যায় কিন্তু ফুৰালুং অনুষ্ঠানটোত আমি আচলতে ফল মূলেৰে ফলাহাৰেৰে কৰোঁ সেইটো অলপমান বেলেগ হয় বাকীখিনিতকৈ আৰু তাৰ উপৰিও বহুত আছে ৰিকখন মুংখন আছে আৰু আমাৰ জাচিংফাৰো আছে জাচিংফা আচলতে আমি শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমাৰ উন্নতিৰ বাবে জাচিংফাক পূজা কৰা হয় তেনেকৈ তুমি ক'লা বানফি আচলতে ঘৰৰ যিকোনো মানে ভাল কাম এটা কৰাৰ আগতে আমি বানফি কৰোঁ যেনেকৈ অনুষ্ঠান এটা পাতিব ওলাইছোঁ কিবা ধৰা তাৰ আগতে আমি বানফি কৰোঁ সেয়াই আমাৰ বহুত তেনেকুৱা বহুত ধৰণৰ আছে লেংডনৰ কথা লেংডনৰ কথা যে কৈছে মানে ইন্দ্ৰ দেৱতা নেকি বাৰু সেইটো আচলতে বহুতে ইন্দ্ৰ দেৱতাৰ লগত তেওঁক তুলনা কৰে মই চকলং মাজতে এবাৰ চকলং এখন চাওঁতে তেতিয়া তেওঁলোকে বুজাই যে তেতিয়া শুনিছিলোঁ আচলতে যে প্ৰথমতে মানে সেইটো আচলতে হিন্দু আমাৰ যেতিয়া হিন্দুইজমটো আহিছিলে হয় স্বৰ্গদেউসকলে পিছত আগতে আমাৰ চাউফা আছিলে চাউফাৰ পিছত হিন্দুইজমটো হোৱাৰ পিছত স্বৰ্গদেউ হৈছে আৰু তেতিয়া আচলতে এই লেংডন জাচিংফাক যেনেকৈ সৰস্বতীৰ লগতো কিছুমানে তুলনা কৰে আচলতে আমাৰ টাই বিলিফ থকা মানুহখিনি এইটো মানে ইটছ অল এবাউট বিলিফ আৰু টাই বিলিফ থকা মানুহখিনি আকৌ সেই বস্তুটো একচেপ্ট কৰিব কেতিয়াবা নিবিচাৰে যে লেংডনক ইন্দ্ৰ বুলি কোৱাটো বা জাচিংফাক সৰস্বতী বুলি কোৱাটো আৰু তেনেকুৱা ধৰণৰ কিছুমান আছে তৰ্ক বিতৰ্ক আলোচনা সমালোচনা হৈ থাকে কথা কিবা ক'ব বিচাৰিবা নেকি মানে চকলং প্ৰথাটো প্ৰথমতে সেই লেংডন আৰু নাংহুংফাৰ মাজত হৈছিলে বুলি আমি পাইছোঁ বিজ্ঞসকলে কয় আৰু চকলংটো আচলতে তাৰো এটা মানে নামটোৰ এটা সাল সলনি হৈছে যে আগতে বোলে সেই নামটো চংক্লং আছিলে আৰু সেইটো চংক্লংটো লাহে লাহে গৈ চকলং এটা ৰূপ পালে আৰু চংক্লং মানে হৈছে দুখন হৃদয় জোৰা দিয়া আৰু সেই বস্তুবিলাক আচলতে মই ফিল্ড ৱৰ্ক কৰি লাহে লাহে গম পাইছোঁ আৰু চকলঙততো আপোনালোকে জানেই যে 100 এগছি মানে চাকি জ্বলাই পেলাই আমি বৈবাহিক এটা নিয়ম আৰু মোহন দেওধা বাইলুংসকলে তেওঁলোকে আচলতে এই নিয়মটো মাজতে নাইকিয়া হৈ গৈছিল পিছত পুনৰ মোহন দেওধাই বাইলুংসকলে কেৱল চৰ্চা কৰি আছিলে বা পালন কৰি আছিলে এতিয়া সকলো ধৰণৰ আচলতে আমাৰ আহোম মানুহে পালন কৰে আৰু তাততো মানে এতিয়া হিন্দুইজমৰ এতিয়া সেন্দুৰ লোৱা নোলোৱাক লৈ এইবোৰো কিছুমান তৰ্ক বিতৰ্ক আছে চকলঙত আচলতে টাই সমাজৰ মতে চকলং পাতিলে কেতিয়াও সেন্দুৰ লোৱা নহয় কিন্তু এতিয়া যিহেতু মানুহে হিন্দুইজমটো আঁকোৱালি লৈছে গতিকে এতিয়া সেন্দুৰ দিয়া প্ৰথাটো নতুনকৈ আহিছে গতিকে এইখিনি বিতৰ্কলৈ মই যাব বিচাৰোঁ এছিমিলেশ্যনৰ এটা মানে আৰু হেংদাংখন যে আগবঢ়ায় সেয়া আচলতে দেশ জাতি ৰক্ষাৰ কাৰণে আমাৰ আগতে কি হৈছিলে যে ৰাজকীয় পথাৰেহে চকলং বিয়া হৈছিলে কিন্তু আজিকালি কি হৈছে সাধাৰণ সমাজেও চকলং বিয়াখন পাতে গতিকে আগতে কি আছিলে আমাৰ আহোম বুলি ক'লে আচলতে এটা ৰাজনৈতিকভাৱে শক্তিশালী এটা সামৰিক শক্তিৰ এটা জাতি আছিলে তেওঁলোকে সকলোকে আৰু এটা কথা আছে যে বহুতে কয় যে হাতৰাজ মাৰি একৰাজ কৰা কিন্তু মই বিশ্বাস কৰোঁ যে হাতৰাজ সামৰি একৰাজ কৰা এই মাৰি সামৰি এই দুটা বস্তুৰ মাজত এটা ডাঙৰ মানে ডিফাৰেঞ্চ আছে সেইটো দৃষ্টিভংগীৰ এটা ডিফাৰেঞ্চ আছে বুলি ভাবোঁ যে হাতৰাজ সামৰি বুলি ক'লে বেছি ভাল লাগে শুনিবলৈ হাতৰাজ মাৰি বুলি কোৱাতকৈ গতিকে সেই আহোমসকলে যিহেতু সদায় দেশ ৰক্ষাৰ বাবে কাম কৰিছিলে অসমখনো বচাইছিলে মোগলৰ পৰা 17 বাৰ গতিকে তেওঁলোকক সেই হেংদাংখন প্ৰদান কৰা হয় যাতে দেশ জাতি স্বজাতি তেওঁলোকে ৰক্ষা কৰিব পাৰে আৰু আজিকালি সেইটো আচলতে পৰম্পৰা হিচাপে কৰি আছে আৰু সাধাৰণ ৰাইজেও কৰিছে আৰু চৰ্চা চলি থকাটো আচলতে মই ভাল পাওঁ চৰ্চা চলি থাকিব লাগে আপুনি সংগীতৰ লগতো জড়িত
আপুনি টাই ভাষাৰ সংৰক্ষণৰ লগতো জড়িত সংগীতে কেনেকৈ এটা ভাষাৰ বা এখন সমাজৰ ইতিহাস বিশ্বাস বা সংস্কৃতি আগবঢ়াই নিয়াত বা ধৰি ৰখাত সহায় কৰে আৰু নৱপ্ৰজন্মক সংগীতৰ জৰিয়তে কেনেকৈ আপুনি সমাজখনৰ সংস্কৃতিটোৰ সৈতে মানে সংযোগ কৰি ৰাখিব পাৰে বুলি নৱপ্ৰজন্মক আপুনি ভাবে সংগীত বস্তুটো এনেকুৱা এটা বস্তু চবেই ভাল পায় সকলোৱে ভাল পায় শুনে আৰু যেতিয়া আমি ইতিহাস পঢ়িবলৈ কাৰোবাক দিওঁ হিষ্ট্ৰী ছাবজেক্টটো পঢ়িব কাৰোবাক দিওঁ মই নিজেই এনেকুৱা আছিলোঁ যে আগতে মোৰ চন বাৰ এইবোৰ একো মনত নাথাকে আৰু মোৰ সেইটো মানে চবতকৈ মই বেয়া পাইছিলোঁ যে ইমান চন থাকে ইমান বাৰ থাকে গতিকে মোৰ নিজৰে এটা মানে খুব ভাল লাগে যেতিয়া মই সেই চনবিলাকেই গানত যেতিয়া গীত আকাৰে দিওঁ বা সেই কিছুমান নাম এনেকুৱা টান টান নাম যিখিনি মোৰ মানে মনত ৰাখিবলৈও দিগদাৰ হয় গতিকে সেইখিনি যেতিয়া গীতত দিওঁ মানুহে কিন্তু খুব সুন্দৰকৈ শুনে আৰু মনত মানে মুখস্থ কৰি মানুহে গায় মনত ৰৈ যায় মই ভাবোঁ যে সংগীতটো এটা বহুত ভাল মিডিয়াম যাৰ দ্বাৰা আমি সেই ইতিহাসৰ চেপ্টাৰবোৰো মানুহৰ মন মগজুত পূৰা সোমোৱাই দিব পাৰোঁ গতিকে সেইটো মই আচলতে মাধ্যম হিচাপে ল'লোঁ যিহেতু মই সংগীতৰ লগত জড়িত গতিকে মোৰ কাৰণে সেইটো এটা ভাল মাধ্যম আৰু নৱপ্ৰজন্ম বিশেষকৈ আকৰ্ষিত হৈছে আৰু এটা কথা যে নৱপ্ৰজন্ম লোকসংগীত এটা আপুনি যি ধৰণে আপোনালোকে প্ৰেজেণ্ট কৰে যি ধৰণে উপস্থাপন কৰে সেইটোৰ ওপৰত বহুতখিনি কথা আছে এতিয়া মই ৰিচেণ্টলি আমাৰ যোনটো বেণ্ড আছে জ্যোতিমালা এণ্ড টাই ফ'ক্স আমি তাত কিছু পাশ্চাত্য সংগীতৰো কিছু প্ৰভাৱ আমি আনিবলৈ চেষ্টা কৰিছোঁ বা আনিবলগীয়া হৈছে কাৰণ আমি নৰ্মেলি যেতিয়া এটা লোকগীত গাওঁ হয়তো মানুহৰ বাবে ইমান আকৰ্ষণীয় হৈ নুঠে কেতিয়াবা আৰু সেই মানুহৰ মাজত সোমাবৰ কাৰণে মই ভাবোঁ আন আমাৰ শৈলীবোৰ কেতিয়াবা আমি সময়ৰ লগত মিলি কৰিবলগীয়া হয় এতিয়া বহুতে মোক কয় সৰু সৰু আমাৰ ল'ৰা ছোৱালীয়ে কয় যে আপোনালোকে কে পপৰ নিচিনা গান বনাব মানে বেলেগ বেলেগ ধৰণৰ তেওঁলোকে বিচাৰে কিছুমান মানে টেষ্ট বিচাৰে গানৰ আচলতে ৰুচিবোৰ বেলেগ বেলেগ আৰু সেই বস্তুবিলাকে আচলতে মই ভাবোঁ ক্ষতি নকৰে দেই ইমান এটা সেই বস্তুটোৱে আচলতে আমাৰ নিজৰ ভাষাটোহে আৰু দূৰলৈ লৈ যাব আৰু বেছি স্প্ৰেড কৰিব আৰু মই সেইটোৱে বিচাৰোঁ যিমান স্প্ৰেড হয় ইমান ভাল এতিয়া আমি দুটা গীতৰ কথা লৈ আহিম লোকগীত আপোনাৰ ইউটিউব চেনেলত উপলব্ধ গীত দুটা লাইলুং খাম আৰু এটা হৈ গ'ল আহোম সংগীত লাইলুং খামৰ কথা যদি আমি কওঁ সেই গীতটিৰ কিয় পবিত্ৰ বুলি গণ্য কৰা হয় আৰু প্ৰকৃতিৰ সৈতে গীতটিৰ কি সম্পৰ্ক আছে আৰু যদি আহোম সংগীতৰ কথা কওঁ সেই গীতটিয়ে শান্তি ঐক্য বা ভাতৃত্ববোধৰ কি বাৰ্তা প্ৰেৰণ কৰে আমাৰ লাইলুং খাম গীতটি মই তোমাক ক'লোঁ নহয় লাই মানে বহুতকেইটা অৰ্থ আছে হয় কিন্তু এতিয়ালৈকে আমি যি বিজ্ঞসকলৰ পৰা গম পাইছোঁ লাইলুং খাম গীতটোৰ অৰ্থটো এতিয়ালৈকে আচলতে কোনো বিজ্ঞজনে একেষাৰতে ক'ব পৰা এতিয়ালৈকে হোৱা নাই যিহেতু আমি বস্তুবোৰ সকলোবোৰ ৰিভাইভ কৰি আছোঁ আৰু এই লোকগীতসমূহৰ ক্ষেত্ৰত কি হয় সেই যিগৰাকীয়ে আচলতে সৃষ্টি কৰিছিলে যি সময়ত সৃষ্টি হৈছিলে সেই সময়ত তেওঁলোকৰ ভাৱধাৰা কেনেকুৱা আছিলে তেওঁলোকে শব্দটোৰ পৰা কি বুজাব বিচাৰিছিলে সেই বস্তুটো কোৱাটো আচলতে বৰ্তমান সময়ত বৰ টান এতিয়া লাই মানে মই যেনেকৈ ক'লোঁ বৈ যোৱা হয় লাই মানে বহুতো হয় তাই লাই মানে মাৰ্চিয়েল আৰ্টো হয় এতিয়া তেওঁলোকে আচলতে কি বুজাব বিচাৰিছিলে সেই বস্তুটো কোৱাটো এতিয়া টান কিন্তু মই মাৰ্চিয়েল আৰ্টৰ লগত এফালৰ পৰা মই ৰিলেট কৰোঁ কিয় কাৰণ লাইলুং খাম নৃত্যটো যদি আপোনালোকে চায় তেতিয়া গম পাব যে তেওঁলোকে ধনুকাৰ লৈ মানে চৰাই মাৰা বা কিবা মাৰা তেনেকুৱা ধৰণৰ এটা মুদ্ৰা এটা আছে বা তেওঁলোকে খেতি পথাৰত ভুই ৰোৱাৰ দৰে চিন এটা আছে তেনেকুৱা ধৰণৰ আচলতে আমাৰ লোকনৃত্যটো হৈছে লোকনৃত্যটো বহুত পিছত আহিছে কিন্তু তাৰ আগতে আমি মানে বিভিন্ন ধৰণৰ ধৰক কোনোবাই কাঁহৰ বাতি এটাকে বজাইছে কোনোবাই কোৰৰ নাল এটাকে বজাইছে তেনেধৰণে আচলতে নৃত্যটো আগতে কৰা হৈছিল আৰু এতিয়া বস্তুটো কৰিঅ'গ্ৰাফড এটা ষ্টেজ যিহেতু ষ্টেজত আজিকালি কৰে এতিয়া অলপমান বেলেগ হৈছে আৰু লুং মানে হৈছে ডাঙৰ লুং বুলি ক'লে আমি গ্ৰেট বা এনেকুৱা কিবা বুজাওঁ আৰু খামটো হৈছে খাম মানে হৈছে সোণ আৰু খাম বুলি ক'লে আকৌ ভাষাও বুজায় গতিকে মানে এতিয়া আমি বাৰু সোণৰ লগতে তুলনা যদি কৰোঁ তেতিয়াহ'লে হ'ব যে মানে সোণালী আৰু লুং মানে ডাঙৰ আৰু ধৰক
লাই মানে যদি আমি বৈ যোৱা মানে সোণালী বৈ যোৱা এটা সোণালী ডাঙৰ বৈ যোৱা এটা সুঁতি বা এনেকুৱা ধৰণৰ আমি বুজিব পাৰোঁ কিন্তু এইটো মই একজেক্টলি মই ক'ব নোৱাৰিম যে কি হয় কাৰণ মই বিজ্ঞসকলেও ক'বলৈ যিহেতু সক্ষম নহয় বৰ্তমান সময়ত আৰু এই টনেল লেংগুৱেজ কাৰণে আৰু টনেল লেংগুৱেজ বুলিও নহয় কাৰণ এইটো বহুত বছৰৰ পৰা চলি আহিছে আৰু সময়ৰ সোঁতত বহুতখিনি সলনিও হৈছে গতিকে লোকসংগীতৰ ক্ষেত্ৰত সেইটো এটা প্ৰব্লেম আছে যে আমি একজেক্টলি সেই ৰচকজনে কি ক'ব বিচাৰিছিল সেই কথাটো এতিয়ালৈকে আমি বৰ ভালকৈ গম নাপাওঁ কিন্তু এটা কথা স্পষ্ট যে তাৰ লিৰিক্সখিনিৰ পৰা আমি হাবিদেও তেওঁক আমি সেই গীতটোৰ দ্বাৰা আমি তেওঁক আৰাধনা কৰোঁ লগতে মই যেতিয়া কথা পাতিছিলোঁ আমাৰ অগ্ৰজসকলৰ লগত তেওঁলোকে কৈছিলে যে যেতিয়া আমি খেতি কৰোঁ খেতি কৰাৰ সময়ত যেতিয়া চৰাই চিৰিকটিবোৰ আহে ধান খাবলৈ সেইটো সময়ত আমি গৈ পেলাই তেওঁলোকক খেদাবৰ কাৰণে আমি এহেম হেয়া বুলি কওঁ আৰু এইটো এহেম হেয়াৰ মিনিংটো আচলতে সেইটো এটা কোনো মিনিং নাই কিন্তু আমি যেনেকৈ কিবা বস্তু এটা দেখিলে সেই বুলি কওঁ ঠিক তেনেকৈ যা কওঁ ঠিক তেনেকৈ আমি এহেম হুয়া বুলি কৈ আচলতে সেই চৰাইখিনিক খেদা হয় আৰু সেই ধনুকাৰৰ সেই কনচেপ্টটো মই ভাবোঁ তাৰ লগত এটা সামঞ্জস্য আছে গতিকে লাইলুং খামটো আমি বিশেষকৈ হাবিত বা পথাৰত এনেকুৱা ঠাইত কৰোঁ আৰু তাৰপিছত ছেকেণ্ডটো আছিলে আমাৰ সংগীত আহোম এনথামটো আমাৰ আহোম এনথামটো আচলতে জোনাৰাম চাংগুন ফুকন বুলি আমাৰ এগৰাকী সাংস্কৃতিক সাধক তেওঁ আছিল আৰু তেওঁ আচলতে এই গীতটি ৰচনা কৰিছিলে আৰু সেইটো ইতিমধ্যে আমি যদি তাই আমাৰ যিখিনি লেংগুৱেজৰ কোৰ্চ আছে সকলো কিতাপতে আমি পাওঁ বা পূৰ্বাঞ্চল টাই সাহিত্য সভাও সেইটো আদৰি লৈছে আৰু নবেন মোহন বুলি এগৰাকীয়ে তেওঁ বৰ্তমান শিৱসাগৰত তেওঁ এই গীতটি সুৰ কৰিছিলে আৰু প্ৰতিটো পতাকা উত্তোলন হওক বা যিকোনো আমাৰ অনুষ্ঠান আৰম্ভ হোৱাৰ আগতে আমি সদায় সেই গীতটি আমি পৰিৱেশন কৰোঁ গীতটিৰ নাম হৈছে মং খাম ফান্তাই মং আৰু সেই গীতটি আমি সেই তেনেধৰণৰ যে আহোমসকলৰ মাজত টাইসকলৰ মাজত ঐক্য শান্তি সম্প্ৰীতি সেইখিনি কথাই কওঁ আমি গীতৰ কথা পাতিলোঁ গীতৰ কথাৰ কথা পাতিলোঁ টাই ভাষাৰ কথা পাতিলোঁ এতিয়া আমি আহোঁ বাদ্যযন্ত্ৰৰ কথালৈ কাৰণ বাদ্যযন্ত্ৰ সংগীতৰ এটি অপৰিহাৰ্য অংগ আৰু বাদ্যযন্ত্ৰ অবিহনে সংগীত আধৰুৱা এতিয়া যদি আমি উত্তৰ পূবৰ আন জনগোষ্ঠীসমূহৰ কথা কওঁ যেনেকৈ বড়ো জনগোষ্ঠী তেওঁলোকৰ বড়ো সংগীতৰ লগত বড়ো গীতৰ লগত খাম বা চিফুং ব্যৱহাৰ কৰা হয় সংগত কৰা হয় ঠিক তেনেকৈ যদি আমি বিহু গীততো চাওঁ অসমীয়া বিহু গীতত ঢোল পেঁপা ব্যৱহাৰ কৰা হয় ঠিক তেনেধৰণে আহোমসকলৰো নিজৰ বাদ্যযন্ত্ৰসমূহ আছে সেই বাদ্যযন্ত্ৰসমূহ কি আৰু বাদ্যযন্ত্ৰসমূহৰ ইতিহাস আৰু বৈশিষ্ট্য কি আমি বাদ্যযন্ত্ৰসমূহৰ কথা ক'বলৈ গ'লে আমি লাইলুং খামলৈ আহিব লাগিব কাৰণ তাতে এটা লাইন আছে ধিটিং চাৱৈ মোবাই ক্লং সেই ক্লং শব্দটো তাতে আছে ধিটিং কৰি পেলাই আমি কংটো বজাওঁ গতিকে সেই শব্দটো তাতেই সংযুক্ত হৈ আছে আমি ঢোলটোক কং বুলি কওঁ কং বা ক্লং দুটা শব্দই কওঁ আৰু যিটো বিহুৰ ঢোল আমি বিহুৰ ঢোলটোকো কিন্তু কং বুলিয়ে কওঁ বিহুৰ ঢোলটো আচলতে আহোম সেই সময়তে আচলতে আমাৰ অসমৰ জনগোষ্ঠীসকলে ব্যৱহাৰ কৰিছিল আৰু যিহেতু আমি জানো যে ৰুদ্ৰসিংহৰ দিনতে বিহুৱে এটা ৰাজকীয় মৰ্যাদা এটা পাইছিল গতিকে সেই কং বুলি কওঁ আৰু কং লুং বুলি ক'লে আমাৰ দীঘল এটা ঢোলৰ দৰে দীঘল এটা বাদ্যযন্ত্ৰ আছে তাক আমি কং লুং বুলি কওঁ লুং মানে দীঘল বা ডাঙৰ আৰু কং চেং বুলি কওঁ চেং শব্দটোৱে আচলতে আমাৰ দেওলগা বুজায় বা চেং শব্দটোৱে জিলিকি থকাও বুজায় কং চেং বুলিও আমাৰ এটা বাদ্যযন্ত্ৰ আছে তাৰ উপৰিও আমাৰ হুলুচি বুলি এটা বাদ্যযন্ত্ৰ আছে যিটো আমি টাই ভাষাত পিনাম টাও বুলি কওঁ এই হুলুচিটো বৰ ধুনীয়া শব্দটো মই মোৰ কিছুমান গানত ব্যৱহাৰ কৰিছোঁ আৰু তাৰ উপৰিও আমি টাই বাদ্যযন্ত্ৰ বুলি ক'লেতো বহুতেই আছে বহুত বেছি আছে কিন্তু আমাৰ আহোম সমাজত চলি থকা বৰ্তমান সময়ত আমাৰ ক্লংখিনি চলি থাকে লগতে আমাৰ জামটং বুলি এটা আছে সেইটো চলে আৰু জামটং মানে এইটো ঘণ্টাৰ নিচিনা যিটো আমি টংটংকে বজাওঁ আৰু সেই জামটং শব্দটো আকৌ আমাৰ এটা গীতত আছে
এই ৰাকচাং মাই বুলি আমাৰ এটা গীত আছে, আমাৰ তিলু হাতেৰী বৰুৱাদেৱে তেওঁ বাইদেৱে মানে হেৰি কৰিছিলে, সংগ্ৰহ কৰিছিলে সেই গীতটি। তেওঁ কৈছে যে তেওঁ দেউতাকৰ মুখত শুনিছিলে আগতে। মই তেওঁক লগ কৰিছোঁ, লগ কৰি পেলাই তেওঁ তেতিয়া কৈছে যে জামতং নাইকাচম এনেকৈ বুলি এটা শব্দ আছে, জামতং নাইকাচম নাঙৈ পনৈ চ চ, মানে জামটঙৰ শব্দত কঁকাল ভাঙি ভাঙি হাউলি হাউলি নাচা। তেওঁ যিটো বৰ্ণনা কৰিছে মোৰ সন্মুখত, সেই বৰ্ণনাটোৰ পৰা এটা বুজা যায় যে সেইটো বিহুৰ লগত বহুত সামঞ্জস্য আছে। আমি সদায় কঁকালটো হেৰি কৰি পেলাই তললৈ হাউলি পেলাই বিহুত যিটো নাচোঁ সেই ৰগৰটোৱে হয়, আৰু সেইটো জামটঙৰ সেই উল্লেখটো তাত আছে। গতিকে সেইখিনি আমাৰ আহোমসকলৰ বাদ্যযন্ত্ৰ। লগতে আমাৰ যি নামঘৰৰ ভিতৰত এটা ডাঙৰ এটা আমাৰ দবা যে বাজে, সেই দবাটো আচলতে টাই ভাষাত কংলুং বুলি কয়। কংলুং, লুং মানেতো ডাঙৰ গ্ৰেট, আৰু সেইটো কং মানে আচলতে ঢোলজাতীয় সকলো বস্তুকে আমি কং বুলি কওঁ। গতিকে এইখিনি আচলতে এছিমিলেশ্যনৰ বহুত কথা আছে, আৰু শংকৰী সাহিত্যটো আমাৰ আহোমসকলৰ দিনতে বহুতখিনি বেছি প্ৰচাৰ প্ৰসাৰ হৈছিলে, আহোম আৰু কোচ সাম্ৰাজ্যৰ দিনতে। গতিকে সেই বাদ্যযন্ত্ৰখিনিৰ লগতো আহোমসকলৰ এটা কিন্তু ওতঃপ্ৰোত সম্বন্ধ আছে। বাদ্যযন্ত্ৰসমূহ যিসমূহ আপুনি উল্লেখ কৰিছে সেইসমূহ এতিয়া উপলব্ধ নে? উপলব্ধ, কিন্তু বহুত কম ব্যৱহাৰ হোৱা দেখা যায়, বহুত কম। মই কেইদিনমান আগতে মই গৈ পেলাই পাঠকৰ পৰা দুটামান ইনষ্ট্ৰুমেণ্ট মই লৈ আহিছোঁ, আৰু বহুত চৰ্চা নিৰ্মাণ হয়নে ভালকে, মানে তেওঁলোকে নিৰ্মাণ কৰিবলৈ চেষ্টা কৰা হৈছে, কিন্তু টনেলি আমি ভাবোঁ বহুতখিনি ইম্প্ৰুভ কৰিবলৈ আছে। কাৰণ আমি যেতিয়া সেই ইনষ্ট্ৰুমেণ্টখিনি মানে ষ্টেজত পাৰফৰ্ম কৰিবলৈ যেতিয়া লৈ যাওঁ, হয়তো সেই টনেল মানে কোৱালিটিটো সিমানটো বেছি এডভান্স নহয়, কিন্তু আগতে হয়তো বহুত ভালকৈ বনাব জানিছিলে কাৰণে হয়তো টোনটো ভাল আছিলে। ষ্টুডিঅ' ৰেকৰ্ডিং কৰিবলৈ হ'লে আমি অলপমান মেৰামতি কেতিয়াবা কৰিবলগীয়া হয়। এতিয়া আহোম সমাজৰ বৰ্তমান পৰিস্থিতিত, বৰ্তমান অৱস্থাত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান কি বুলি আপুনি ভাবে, আৰু সেই প্ৰত্যাহ্বানটো নেওচিবৰ বাবে চৰকাৰ, শিক্ষা অনুষ্ঠান বা শিল্পীসকলৰ কি কৰণীয় আছে বুলি আপুনি ভাবে? মোৰ মানে কি হৈছে, আজিকালি মই কমপ্লেইন কৰিবলৈ বাদ দিছোঁ। কমপ্লেইন কৰিবলৈ এইটো কাৰণেই বাদ দিছোঁ, কাৰণ কমপ্লেইন কৰিলে নিজৰ কামৰ বহুত বেছি ক্ষতি হয়, সময় বহুত ক্ষতি হয়। গতিকে মই যিখিনি কৰিব পাৰোঁ, মই ভাবোঁ যে জীৱনত মই সেইখিনিয়ে কৰি যাম। বাকী প্ৰত্যাহ্বান কৰিবলগীয়া বহুত বস্তু আছে। আজিও যদি মই শিৱসাগৰলৈ যাওঁ, ৰংঘৰত যদি মই কওঁ বাহিৰৰ পৰা এজন মানুহ আহিছে, ৰংঘৰটো চাই আহিব, কিন্তু মোৰ অলপ হ'লেও সংকোচ লাগে। কাৰণ সেই আমাৰ ঐতিহাসিক বস্তুখিনি যিটো এটা বৰ্তমান থাকিব লাগিছিলে যেনেধৰণে, তেনেকৈ নাই। ময়ে গৈ কেইদিনমান আগত ৰংঘৰৰ ৱাশ্বৰুমকেইটা মই মানে ইউজ কৰিব পৰা নাই, আৰু সেইটো কাৰ কাৰণে হৈছে? সেইটো আমাৰ নিজৰ মানুহখিনিৰ কাৰণে হৈছে। আৰু সেই বস্তুখিনি মানে ক'ব গ'লে বহুত কথা তেনেকুৱা আহি যায়। গতিকে চৰকাৰৰ ভাবোঁ সেইটো ক্ষেত্ৰত বহুতখিনি কৰণীয় আছে। তেওঁলোকে, আমি যেনেকৈ সাংস্কৃতিক কৰ্মী হিচাপে সাংস্কৃতিক ক্ষেত্ৰত যিমানখিনি পাৰোঁ আমি কাম কৰি গৈ আছোঁ, আৰু কৰি গৈ থাকিম। কোনোবাই কৰিছে নকৰিছে সেইটো কেতিয়াও আমি নাচাওঁ। তেনেকুৱা কথা আছে। লগতে ভাষাৰ ক্ষেত্ৰত যিখিনি প্ৰব্লেম হৈ আছে, সেইখিনি ভাষাৰ ওপৰত বহুত কৰণীয় আছে। বিশেষকৈ লিপিটোৰ কথা, ইউনিকোডৰ কথাটোতো হৈছে, কিন্তু তথাপিও লিপিটো আমাৰ যিহেতু টাইসকলৰ সকলোৰে কিন্তু নিজা লিপি নাই। কিছুমানে শান লিপি ব্যৱহাৰ কৰে বা অন্য বেলেগ লিপি ব্যৱহাৰ কৰে, কিন্তু আহোমসকল ইমানেই বেছি এডভান্স আছিলে সেই সময়ৰ পৰাই যে তেওঁলোকৰ লিপি এটাও আছিলে নিজৰ, যিখিনি আমি এতিয়া শিলালিপিটো পাওঁ বা আগৰ পুৰণা আমাৰ বুৰঞ্জীসমূহতো পাওঁ। গতিকে সেইখিনি সংৰক্ষণ কৰাটো খুবেই জৰুৰী, কাৰণ যে মডাৰ্ণাইজেশ্যন হৈ গৈ আছে, গোটেই বস্তুখিনি এদিন নহয় এদিন নাইকিয়া হৈ যাব। সংৰক্ষণৰ লগত প্ৰশিক্ষণৰো ব্যৱস্থা থাকিব লাগে, সংৰক্ষণৰ ব্যৱস্থা থাকিব লাগে। এতিয়া হৈ আছে, নোহোৱাও নহয়। মই যিমানখিনি জানো যে এতিয়াও মৰাণ টাই ইনষ্টিটিউট আছে, য'ৰ পৰা তেওঁলোকে সাঁচি পতীয়া পুথিসমূহ তেওঁলোকে এটা বিশেষ কেমিকেল দি পেলাই তেওঁলোকে যিটো ষ্ট'ৰ কৰাৰ ব্যৱস্থা কৰিছে সেইখিনি হৈ আছে। ডিজিটেলিও ষ্ট'ৰ কৰাৰ ব্যৱস্থা কৰা হৈছে, কিন্তু বহুতখিনি আৰু কৰিবলগীয়া বহুত আছে। আমাৰ টাই শিক্ষকসকল সদায় আমাৰ টাই লেংগুৱেজ শিকি ষ্টুডেণ্ট ওলাই গৈ আছে, কিন্তু শিক্ষকসকলৰ ভৱিষ্যতৰ ক্ষেত্ৰত সেই ক্ষেত্ৰতো যথেষ্ট কৰিবলগীয়া আছে।
এতিয়া মোৰ দৰে সাংস্কৃতিক কৰ্মীসকলে আমি কাম কৰি আছোঁ বা মোতকৈ বহুত অগ্ৰজসকলেও আগতে কাম কৰি গৈছে, কিন্তু তেওঁলোকে আজি কেনেকুৱা ধৰণৰ পৰ্যায়ত আছে সেই বিষয়েও আমি চিন্তা কৰিব লাগিব। আজি ক'বলৈ মানে খুব বেয়া লাগে যে মই এটা বেণ্ড কৰিলোঁ জ্যোতিমালা টাই ফ'ক্স। আমি সেই বেণ্ডটোত আচলতে আজিলৈকে মই অসমত এনেকুৱা এটা প্লেটফৰ্ম পোৱা নাই য'ত আমি কমপ্লিট বেণ্ডটো লৈ পেলাই পাৰফৰ্ম কৰিব পাৰিছোঁ বা সেই ইনষ্ট্ৰুমেণ্টখিনি আমি ইকুইপমেণ্টছখিনি পাইছোঁ বা তেনেধৰণৰ এখন সম্পূৰ্ণ মঞ্চ পাইছোঁ। সদায় লোকসংগীতৰ শিল্পীসমূহ আচলতে সদায় খালী ঠাই পূৰণ কৰাৰ দৰে সেই কোনোবা এটা চুকত গৈ পেলাইহে অনুষ্ঠান কৰিবলৈ পায়। কোনোবা এজন যেতিয়া চৰকাৰী বিষয়া আমোলা আহে, আমি ৰাস্তাৰ ছাইডে ছাইডে থিয় হৈ আমি আমাৰ লোকসংগীতসমূহ পৰিৱেশন কৰোঁ। মানে এইটো এটা মই ভাবোঁ এইটো এটা উচিত আমাৰ কাৰণে মঞ্চ নহয়। ময়ো সন্মুখীন হৈছোঁ, বেয়া লাগে আচলতে সেইখন সময়। আমি যেতিয়া কিবা এটা পাতোঁ, কিবা এটা অনুষ্ঠান যেতিয়া পাতোঁ, লোকসংগীতৰ শিল্পীসকলক মাতি বা লোকনৃত্যৰ দলসমূহ মাতি আমি যদি ৰাস্তাৰ কাষত বা এটা অল্টাৰনেটিভ এটা ষ্টেজত আমি তেওঁলোকক পাৰফৰ্ম কৰিবলৈ দিছোঁ উইদাউট প্ৰপাৰ ইকুইপমেণ্টছ, সেইটো আচলতে মই ভাবোঁ এটা ভাল মৰ্যাদা নহয় আৰু তেনেধৰণে প্ৰমোট কৰি একো লাভ নাই। মই ভাবোঁ যে এটা সম্পূৰ্ণ ভালকৈ সুবিধাকৈ তেওঁলোকে যেনেধৰণে বিচাৰে, তেওঁলোকৰ ইনষ্ট্ৰুমেণ্টখিনিৰ ৰিকুৱাৰমেণ্টছ যেনেকুৱা হয় সেইখিনিৰ ওপৰত আমি কাম কৰিব লাগে। আৰু ইমান আমাৰ দল সংগঠন বহুত আছে, তেওঁলোকেও কৰিব পাৰে। আমাৰ আহোমসকলৰ আজিলৈকে এটা ইউথ ফেষ্টিভেল নাই যিটোত আমি নিজৰ কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিব পাৰোঁ। গতিকে ভাবোঁ যে মই আহোম বিভিন্ন জাতি জনগোষ্ঠীৰ আজিকালি আছে ইউথ ফেষ্টিভেল পাতে, ডাঙৰ ডাঙৰ অধিৱেশন পাতে, কিন্তু সেই অধিৱেশনবোৰত চাবচোন মুখ্য আকৰ্ষণটো কেতিয়াও লোকসংগীতৰ শিল্পী নহয় বা লোকনৃত্যৰ দল এটা নহয়। তেওঁলোকে সদায় এই আৰম্ভণিতে যেতিয়া দৰ্শক খুব কম থাকে তেনেকুৱা এটা সময়তহে তেওঁলোকে পাৰফৰ্ম কৰিবলৈ পায়। গতিকে এইবিলাক অলপমান মোৰ এটা কি বুলি ক'ম, বহুত এইবিলাক খুব মানে হেৰি হৈ আজিকালি ভাবোঁ যে নাই, কৈ পেলাই ইমান এটা বিশেষ লাভ নাই, গতিকে নিজৰ কৰ্ণীয়খিনি কৰি যাম। কিন্তু ভাল লাগে যে বাহিৰত গ'লে আমি কিন্তু যিটো ধৰণে আমাক সন্মান আৰু লগতে যি ধৰণে তেওঁলোকে আমাৰ সংস্কৃতিটোৰ প্ৰতি আমাক সন্মান কৰা মানে অভিয়াছলি আমাৰ জাতিটোক সন্মান কৰা, আমাৰ সংস্কৃতিক সন্মান কৰা, আৰু তেওঁলোকে যি ধৰণে আমাক মঞ্চ দিয়ে বাহিৰত গৈ, মই ভাবোঁ আমাৰ মানুহখিনিয়ে কিয় নিদিয়ে, আমাৰ অসমত কিয় সেইটো নহয়। আমি আচলতে শিকিবলগীয়া আছে, শিকিবলগীয়া বহুত আছে আনৰ পৰা, যে শিল্পীক কেনেকৈ বা সাংস্কৃতিক কৰ্মীসকলক কেনেকৈ সন্মান দিব লাগে বা কেনেকৈ মৰ্যাদা সেয়া আমি জুবিন দাৰ ক্ষেত্ৰতে দেখিছোঁ। গোটেই জীৱনটোত তেওঁ ইমানখিনি গান কৰি থৈ গ'ল, কিন্তু তেওঁ ৰীতা চৌধুৰী বাইদেউ ৰিচেণ্টলি কৈছে যে তেওঁ শিলতে গজি পেলাই বহুতখিনি কাম কৰি থৈ গ'ল, তেওঁক আমি ভাল এডোখৰ মাটি দিব নোৱাৰিলোঁ। গতিকে এনেকুৱা বহুত এনেকুৱা হয় শিল্পীসকলৰ লগত। আৰু মই যিমান দূৰ দেখিছোঁ লোকসংগীতৰ শিল্পীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ জীৱনটো আচলতে বহুত কষ্টকৰ। আৰু এই কথাটো মোক জুবিন দায়ে কৈ থৈ গৈছিল, মই কেতিয়াও কোৱা নাই এইটো কথা মানুহৰ আগত। জুবিন দাই কৈছিলে যে তই কিন্তু আহোম গান গাই খাব নোৱাৰিবি, আহোম গান গাই তোৰ জীৱন নহ'ব। এই কথাটো জুবিন দাই তেতিয়াই কৈ থৈ গৈছিলে মোক, আৰু তেতিয়া মোক খং উঠিছিলে। কিন্তু মই ভাবিছিলোঁ কেলৈ জুবিন দাই এইটো কথা ক'লে, কিন্তু মই আজিৰ এই সময়ত আহি মই অনুভৱ কৰোঁ সঁচাই আহোম গানৰ পৰা তুমি এটা জীৱন যাপন কৰিব নোৱাৰা আহোম গান গাই বা যিকোনো লোকগীত, কেৱল আহোম বুলি নহয়, লোকসংগীতৰ শিল্পী হৈ কেতিয়াও তুমি এটা জীৱন যাপনৰ তুমি হেৰি কৰি ল'ব নোৱাৰা, বাছনি কৰি ল'ব নোৱাৰা। গতিকে এইবিলাক কথা ভাবিলে দুখো লাগে, কিন্তু একো নাই, যিমানখিনি নিজৰ সামৰ্থ্য অনুযায়ী কৰি থাকিম। সেয়াই, কিন্তু মই ভাবোঁ যে আগতকৈ বহুখিনি মানুহ সজাগ হৈছে, বৰ্তমান নৱপ্ৰজন্মৰ বিশেষকৈ সজাগ হৈছে। নৱপ্ৰজন্মৰ কথাটো কি হৈছে, তেওঁলোকে আচলতে ষ্টাডি কৰে, কিন্তু মই বহুত চাইছোঁ তেওঁলোকে ভাষাটো লৈ ষ্টাডি কৰে, তেওঁলোকে কিন্তু প্লেটফৰ্মটো বহুত ইম্পৰ্টেণ্ট। কাৰণ তেওঁলোকে নৱপ্ৰজন্মৰ আজি কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ হাততনো কিমান পইচা থাকিব, তেওঁলোকে কেনেকৈ ইনভেষ্ট কৰিব। আজি দেখিছোঁ বহুতে ৱেবছাইট বনাইছে, বিভিন্ন ধৰণৰ এপছ বনাইছে লাৰ্ণিঙৰ কাৰণে, কিন্তু তেওঁলোকে কিমান দিনলৈকে চলাব পাৰিব, সেইসমূহ মানুহক আমি উৎসাহ দিব লাগিব, প্ৰেৰণা দিব লাগিব। সেইখিনি বহুত কাম আছে। আজি যদি কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে মোক কেতিয়াবা গীত গাবলৈ আমন্ত্ৰণ কৰে, মই এনেই যাওঁ বুলি কওঁ তেওঁলোকক, কাৰণ তেওঁলোকৰ পৰা মইতো এক্সপেক্ট কৰিব নোৱাৰোঁ ন, সেইটো মোৰ কাৰণে এটা অনুষ্ঠান নহয়, সেইটো আচলতে মই উদগনিমূলকভাৱে তেওঁলোকৰ ওচৰলৈ যাওঁ। গতিকে সেইখিনি কথা
সেইবোৰ কথাক লৈ আমি এখন প্ৰপাৰ ষ্টেজ, আমাৰ ইমানখিনি কীৰ্তিস্তম্ভ আছে, সেইখিনি এটা ভালকৈ সংৰক্ষণ, সেইবোৰ বস্তু আমি কৰিব লাগিব। ভাল লাগিল আপোনাৰ লগত কথা পাতি। শেষত আপুনি আমাৰ দৰ্শকসকলক কি আহ্বান জনাব বিচাৰিব? সকলোকে ধন্যবাদ জনাম আৰু ভাল ভাল গীত শুনি থাকক। ভাল ভাল কামবোৰ হৈ আছে, হৈ থাকিব সদায়, বেয়া থাকিব, ভাল থাকিব। তাৰ মাজত আমি ভালখিনি আগুৱাই লৈ পেলাই আগবাঢ়ি যাম। লগতে আপোনালোকলৈও বহুত বহুত ধন্যবাদ। বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ নহয় জানো? বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠান। বিবেকানন্দ কেন্দ্ৰ সাংস্কৃতিক প্ৰতিষ্ঠানে এটা ধুনীয়া এটা পদক্ষেপ লৈছে আৰু যি অলপমান হ'লেও লোকশিল্পীসকলক উদগনি যোগাইছে, উৎসাহ যোগাইছে, প্ৰেৰণা যোগাইছে। আপোনালোকে বিভিন্ন চেমিনাৰ, ৱৰ্কশ্বপ কৰে, সেইখিনিৰ কথাও গম পালোঁ আজি। খুব ভাল পদক্ষেপ মই ভাবোঁ। এনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ আচলতে থাকিবই আৰু সেইখিনি যথেষ্ট। এই যে আমি গন্তি কৰিব পৰা, আঙুলিত গন্তি কৰিব পৰা মানুহ কিছুমানে কাম কৰি আছে, সেইখিনি এটা সময়ত গৈ কিন্তু ইতিহাস হ'ব। সেইখিনি ভালকৈ আমাৰ কৃষ্টি সংস্কৃতিখিনি থাকিব সদায়। আৰু আমিও বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানেও এই কথাটোৱে বিশ্বাস কৰোঁ যে এটা প্ৰতিষ্ঠানে অকলে একো কৰিব নোৱাৰে। একেধৰণে ভবা মানুহখিনি আমি হাতে হাত ধৰি পেলাই একেলগে আগবাঢ়ি গৈ নিশ্চয় কিবা এটা কৰিব পাৰিম। আজিলৈকে কৰি আহিছে আৰু আমি আশা কৰোঁ যে যিসমূহ প্ৰত্যাহ্বান আমি আজি সন্মুখীন হৈছোঁ, সেই প্ৰত্যাহ্বানসমূহ এদিন আমি নেওচি এখন সুস্থ সবল সমাজ মই কি ভাবোঁ যে আপুনি ক'লে অকলে একো কৰিব নোৱাৰে, অকলে কৰিব পাৰি। চাব গ'লে কিন্তু এজন বিশেষ ব্যক্তি মানে যথেষ্ট। কাৰণ ভূপেন হাজৰিকাও এজনে আছিলে, জুবিন গাৰ্গো এজনে আছিলে, জ্যোতিপ্ৰসাদ আগৰৱালাও এজন ব্যক্তিয়ে আছিলে। গতিকে আমি ভাবোঁ আমি সদায় সাহসেৰে আগবাঢ়ি যাব লাগে। আমি যি উদ্দেশ্যত আহিছোঁ সেইটোৰ ওপৰত কাম কৰিব লাগে, কেতিয়াও বিচলিত হ'ব নালাগে। আৰু প্ৰত্যাহ্বান থাকিবই, জীৱনটোত প্ৰত্যাহ্বান নাথাকিলে আমি সুখবোৰো কেতিয়াও অনুভৱ কৰিব নোৱাৰিম। গতিকে মই ভাবোঁ আমি কোনোবাই আৰম্ভ কৰিব লাগে, সেইটোৱে যথেষ্ট। কোনোবাই আৰম্ভ কৰিব লাগে। আপোনাৰ আজি আমাৰ মাজত পাই আমাৰ ভাল লাগিলে। আমি তাই আহোম সমাজৰ কথা জানিলোঁ, তাই আহোম গীতৰ কথা জানিলোঁ, গীতৰ কথাৰ কথা জানিলোঁ আৰু বহুতো নজনা কথা শিকিলোঁ, জানিলোঁ। আৰু আচলতে আমাৰ জীৱনটো এনেকুৱাই, আমি নজনা বহুতো কথা ইজনে আনজনৰ পৰা শিকি যাওঁ। শেষত অনুষ্ঠানটিৰ সামৰণিলৈ আহিছোঁ আৰু সামৰণিত আপোনালৈ এটা শেষত অনুৰোধ, জুবিনদাৰ কথা যিহেতু আপুনি উল্লেখ কৰিছেই, জুবিনদাৰ সৈতে যিটো আপুনি গীত পৰিৱেশন কৰিছিল, সেই গীতটিৰে আমি অনুষ্ঠানটি সামৰণি মাৰিব বিচাৰিম। ঠিক আছে। জুবিনদাৰ লগত গোৱা এইটো মোৰ প্ৰথম গীত, লগতে মোৰ নিজাববীয়াকৈ এইটো প্ৰথম গীতেই আছিলে মোৰ। আজি তেওঁলৈও এই অনুষ্ঠানটোৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। শ্ৰদ্ধাঞ্জলি বুলি কি ক'ম, জুবিনদা আছে, আমাৰ ওচৰত সদায় থাকিব। এইটো গীতেৰে আজি সামৰিছোঁ। পকাও চাউলুং চকাফা মাকা মুংদুন সুনখামো, পকাও চাউলুং চকাফা মাকা মুংদুন সুনখামো, আও মাসুং ফারুক সেং মুং রুনসিন মুংদুন সুনখামোই, রুনসিন মুংদুন সুনখামোই, ai ke khen ai ke kham ai sang sing mo sing fra, ai ke khen ai ke kham ai sang sing mo sing fra, mo sing fra, chau kai 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 chau kai। ধন্যবাদ। ধন্যবাদ। বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানৰ পডকাষ্ট ছিৰিজৰ এয়া দ্বিতীয়টি পডকাষ্ট। আমাৰ প্ৰথমটি পডকাষ্টক আপোনালোকে ইমানখিনি মৰম আৰু আদৰ দিয়াৰ বাবে অশেষ ধন্যবাদ জনালোঁ। আশা কৰোঁ এই দ্বিতীয়টি পডকাষ্টৰ জৰিয়তে আপোনালোকক বৃহত্তৰ টাই আহোম সমাজৰ যি পৰম্পৰা তথা ঐতিহ্য তাৰে এক বহল আভাস প্ৰদান কৰিবলৈ আমি সক্ষম হৈছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এনেদৰে কথাৰ মাজেৰে বিভিন্ন জনগোষ্ঠীৰ জীৱনধাৰাৰ বিষয়ে জানিবলৈ বা শিকিবলৈ বিবেকানন্দ কেন্দ্ৰ সংস্কৃতি প্ৰতিষ্ঠানৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।